হেল্ল' বন্ধুসকল, যদি আপুনি এজন ইণ্ডিয়ান গেছৰ কাষ্টমাৰ আৰু ইণ্ডিয়ান গেছৰ ৰিফিল বুক কৰাৰ পাছত যিটো মেছেজ আপুনি পায়, সেই মেছেজটো যদি আপোনাৰ ডিলিট হৈ গৈছে বা মিছপ্লেচ হৈ গৈছে, আপুনি যদি জানিব বিচাৰিছে আপোনাৰ অৰ্ডাৰ বুক নম্বৰটো কি আছিল, সেইটো অনলাইন কেনেকৈ চেক কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি ইণ্ডিয়ান অইলৰ যিটো মোবাইল এপ আছে সেইটোত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া ইণ্ডিয়ান অইলৰ যিটো মোবাইল এপ আছে সেইটো অপেন কৰি লৈছোঁ। ইণ্ডিয়ান অইলৰ মোবাইল এপটো অপেন হোৱাৰ পাছত আপুনি এটা চিলিণ্ডাৰৰ ফটো দেখা পাব। সেই চিলিণ্ডাৰৰ ফটোটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে লগইন বা সাইন আপ এই দুটা অপশ্যন পাব। আপুনি যদি ইণ্ডিয়ান অইলৰ এপটোত ইণ্ডিয়ান গেছ চিলিণ্ডাৰৰ কাৰণে ৰেজিষ্টাৰ কৰা নাই, তেতিয়াহ'লে সাইন আপৰ ওপৰত ক্লিক কৰি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আমি যিহেতু অলৰেডি ৰেজিষ্টাৰ্ড ইউজাৰ হয়, সেইকাৰণে লগইনৰ ওপৰত ক্লিক কৰিম। লগইনৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ এইটো ইয়াত ভৰাব লাগিব আৰু পাছৱৰ্ডটো ভৰাই লগইনৰ ওপৰত ক্লিক কৰিব লাগিব। আমি এইটো ভৰাই লগইন কৰি দিওঁ। এতিয়া আমি আমাৰ একাউণ্টত লগইন হৈ গৈছোঁ আৰু একাউণ্টৰ ডেছবৰ্ডখন এনেকুৱাকৈ দেখা পাম। ওপৰত তিনিটা লাইনৰ এটা অপশ্যন পাম, তাৰ ওপৰত ক্লিক কৰিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছত এখন লিষ্ট পাম কিছুমান অপশ্যনৰ। তাৰ ভিতৰত LPG প্ৰথমটো যিটো অপশ্যন আছে LPG, তাৰ ওপৰত ক্লিক কৰিম। LPGৰ ওপৰত ক্লিক কৰাৰ পাছত ডমেষ্টিক কানেকশ্যন আৰু কমাৰ্চিয়েল কানেকশ্যনৰ দুটা অপশ্যন থাকিব। তাৰ ভিতৰত ডমেষ্টিক কানেকশ্যনৰ আণ্ডাৰত এপ্লাই/ভিউ কানেকশ্যনৰ ওপৰত আমি ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছত LPG ডেছবৰ্ডখন ইয়াত খুলি যাব। এতিয়া আপুনি যিহেতু ইণ্ডিয়ান গেছৰ বুকিং হিষ্ট্ৰী জানিব লাগে, বুকিং আইডিটো জানিব লাগে, যিটো লাষ্ট আপুনি বুকিং কৰিছিলে। গতিকে সেইটো বুকিং ৰেফাৰেঞ্চ নম্বৰটো জানিবৰ কাৰণে বুকিং হিষ্ট্ৰীৰ ওপৰত আপুনি ক্লিক কৰক। বুকিং হিষ্ট্ৰীৰ ওপৰত ক্লিক কৰাৰ লগে লগে ৰিচেণ্টলি আপুনি যিমানবিলাক বুকিং কৰিছে ইণ্ডিয়ান গেছ চিলিণ্ডাৰৰ, সেইবিলাকৰ ৰেফাৰেঞ্চ আইডিবিলাক ইয়াত দেখুওৱা হৈছে। গতিকে মই লাষ্ট যিটো বুকিং কৰিছিলোঁ তাৰ ৰেফাৰেঞ্চ আইডিটো মই পাহৰি গৈছিলোঁ বা ডিলিট হৈছিল, মোৰ পৰা চাবলগীয়া আছিল। এই প্ৰথমটোৱে লাষ্ট ৰেফাৰেঞ্চ নম্বৰ এটাৰ ডেটো ইয়াত দেখুওৱা হৈছে। বন্ধুসকল, এনেকৈয়ে আপুনি যদি ইণ্ডিয়ান গেছৰ বুকিঙৰ যিটো ৰেফাৰেঞ্চ আইডি সেইটো পাহৰি যায় বা ডিলিট হৈ যায় আপোনাৰ পৰা, তেতিয়াহ'লে আপুনি যদি চেক কৰিব বিচাৰে এই ধৰণে চেক কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি ইণ্ডিয়ান গেছৰ যিটো ৰিফিল অৰ্ডাৰ নম্বৰ আছে সেইটো অনলাইন চেক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।